নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আজি আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ সকলোৱে দিনটো সুখৰ হওক তাকে কামনা কৰিছোঁ অৰ্পণদা আপোনাক আজি অনুষ্ঠানলৈ সুপ্ৰভাত আৰু স্বাগতম জনাইছোঁ হয় অৰ্পণদা আমি এটি স্পৰ্শকাতৰ বিষয় আজি ল'ব লৈছোঁ যে বহুতৰে ঘৰত সকলো ফালে ভাল থকাৰ পিছতো আৰ্থিক হওক শাৰীৰিক হওক সকলো ফালে তেওঁলোকৰ ভাল দেখা যায় দূৰৰ পৰা সকলো ঠিকেই যেন লাগিলেও কিন্তু তেওঁলোকৰ মানসিক কিছুমান অশান্তিয়ে দেখা দিয়ে বা পৰিয়ালৰ সদস্যসকলৰ মাজত মনৰ অমিল দেখা যায় এইবিলাক কিয় ঘটে বা তাৰ কিবা প্ৰতিকাৰ বাস্তুশাস্ত্ৰই আমাক কিদৰে দিব বা কিবা বাস্তু দুখ তেনেদৰে থাকিব পাৰে নেকি প্ৰথম কথা আমি এখন ঘৰলৈ যোৱাৰ আগতে আমি মানুহৰ অলপ নিজৰ মন মিলোৱাটো নিজৰ বিবেকে নিজে ভালকৈ থকাটো খুব দৰকাৰ পৰিয়ালটো একগোট হৈ থকাটো আমি প্ৰথমৰ পৰা আমি আৰম্ভ কৰিব লাগে যে আমি একগোট হৈ থাকোঁ মনৰ সেই চিন্তাটো লাগিব যে আমি সকলোৱে একগোট হৈ থাকোঁ সেইটো থকাৰ পিছতো যদি ভাবিছে যে আমাৰ ঘৰত আমি গোটেইখিনি আছোঁ যদিও কাৰো মন নিমিলা হৈছে কেতিয়াবা বহুত চেষ্টা কৰাৰ পিছতো একোখন ঘৰত সেইটোৱে মই দেখা যায় আমাৰ প্ৰেক্টিকেল ফিল্ডৰ পৰা কৈছোঁ মই বহুতো ঘৰত দেখিছোঁ কিছুমানে ইজনৰ মন নিমিলে ধৰক ল'ৰা ছোৱালীক অলপ এনেকুৱা ধৰণে ডাঙৰ কৰিলে যে ডাঙৰ হোৱাৰ লগে লগে মাক দেউতাকৰ কথা ইমান নুশুনে প্ৰথম কথা আমাৰ এইটো কোৱা নাই যে সকলোৱে কৰে কিছুমান ঘৰত এনেকুৱা দেখা যায় যে ল'ৰা ছোৱালীক অকণমান লগ নিদিলেও মাক দেউতাকে এটা সময়ত ল'ৰা ছোৱালী আঁতৰি যাবলৈ বিচাৰে মাক দেউতাকে লগ দিয়ে এইটো আমি সকলোৱে দিওঁ বা লগ তথাপিও আমি চব ঠিক ঠাক থকাৰ পিছতো যদি দেখোঁ যে আমাৰ মন নিমিলা হৈছে বা হাজবেণ্ড ৱাইফৰে মন নিমিলা হৈছে বা আপোনালোকে মন কৰিব কেতিয়াবা এখন ঘৰ খুব ভালকৈ চলি থাকোঁতেও মাজতে এই প্ৰব্লেমটো আহি যায় সেইটো কেলেই হ'ব পাৰে প্ৰথম কথা আমি ঘৰখনৰ যেতিয়া কালাৰ আমি এখন ঘৰৰ ৩-৪ বছৰ মূৰে ৰং দিওঁ কিছুমান মানুহে এবছৰতে দিয়ে দুবছৰত দিয়ে ধৰক মেক্সিমাম ৩-৪ বছৰত ৰং দিয়া হয় ৰঙৰ খেলি মেলি কাৰণে হ'ব পাৰে সেইটো মই ক'ম কি হ'ব নহ'বা এখন ঘৰ যিটো মই প্ৰেক্টিকেল ফিল্ড হ'ব দেখা এখন ঘৰ মই দেখিছোঁ যিখন ঘৰত মই গৈছিলোঁ তেখেতসকলৰ আৰ্থিক ফালে কোনো প্ৰব্লেম নাই আনকি এজন ল'ৰা ডক্টৰো এনেকুৱা 3জন ল'ৰা মানুহজন ৰিটায়াৰ হ'ল আৰু ৱাইফ মাক দেউতাকৰ কথা কৈ আছোঁ তেখেতসকলৰ মনৰ একদম মিল নাই আৰু গৈ পাওঁতে মোক কৈছে হাজবেণ্ডে যে আমাৰ ঘৰত এনেকুৱা হয় এওঁ মোৰ লগত ইমান দাম হেৰি কৰে আৰু আমাৰ ডাঙৰ ল'ৰা ডাক্তৰ তেওঁ বিয়া হোৱা নাই মই সদায় কওঁ আমাৰ ঘৰখনৰ ৰিলেশ্যনশ্বিপ আমাৰ সম্পৰ্কৰ এটা দিশ সেই দিশটো হ'ল আমাৰ ঘৰখনৰ দক্ষিণ পশ্চিম দিশটোত মই সেই যিঘৰ মানুহলৈ গৈছিলোঁ তাত মই যেতিয়া আমি ঘৰখন জোখমাখকৈ আঁকি স্কেল বহালোঁ তেতিয়া দেখিলোঁ যে ঘৰটো দুমহলীয়া ঘৰ একেধৰণে তলৰ মহল আৰু একেধৰণে ওপৰ মহল বনোৱা আছে তলত 2টা ৰুম 2টা টয়লেট ওপৰত 2টা ৰুম 2টা টয়লেট আৰু এটা ষ্টাডি ৰুম আছে ওপৰত তলত ড্ৰয়িং ৰুম আছে 2টা ফ্ল'ৰতে ফাৰ্ষ্ট ফ্ল'ৰ আৰু গ্ৰাউণ্ড ফ্ল'ৰত দক্ষিণ পশ্চিম দিশটোত 2টা টয়লেট আছে দক্ষিণ পশ্চিম দিশটো আমাৰ ঘৰখনৰ ৰিলেশ্যনশ্বিপৰ দিশ আমাৰ তাত মৃতকৰ স্থান বুলি কয় যেনেকৈ এখন ঘৰত মৃতকৰ দুখ লাগিলে আমি মৃতকৰ দুখৰ কাৰণে নাম পাতোঁ বা এতিয়া মৃতকৰ দুখ লাগিলে আমাৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম হয় বিয়া বাৰ হোৱাত দেৰি হয় তেনেকুৱা হয় তাৰমানে দক্ষিণ পশ্চিম দিশটো আমাৰ ৰিলেশ্যনশ্বিপৰ দিশ তাত আমি এটা টয়লেট থৈছোঁ টয়লেট মানে আমি এটা কুমুদ থৈছোঁ কুমুদৰ কামটো হ'ল কি ফ্লাছ আউট হৈ যোৱা সেই দিশৰ পৰা ৰিলেশ্যনশ্বিপ আমাৰ ঘৰত আহিব লাগে কুমুদটো থকা মানে ফ্লাছ আউট হৈ যায় সেইকাৰণে দক্ষিণ পশ্চিমত টয়লেট থাকিলে তেতিয়া তেনেকুৱা প্ৰব্লেম দিয়া দেখা যায় আৰু সেই ঘৰখনৰ আৰু এটা প্ৰব্লেম মই পালোঁ দক্ষিণ পশ্চিম দিশটোত যিটো টয়লেট আছে ওপৰ মহল আৰু তলৰ মহল তাত পিংক কালাৰ টাইলছ লাগি আছে পিংক কালাৰ অৰ্থাৎ আমি জুই বুলি কওঁ কালাৰৰ মতে পিংক কালাৰ ৰঙা কালাৰ মেৰুণ কালাৰ জুই তাৰ ৰিলেশ্যনশ্বিপৰ জেগাত আমাৰ জুই জ্বলি আছে কালাৰে জুই প্ৰভাৱটো আনি আছে লগতে তাত এটা টয়লেট 2টা টয়লেট আছে ওপৰ মহল আৰু তলৰ মহল সেইকাৰণে মই কৈছোঁ দক্ষিণ পশ্চিম দিশত যদি আমাৰ টয়লেট থাকে কিটচেন থাকে তেতিয়া ঘৰত অলপ মানসিক অশান্তি ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয় ল'ৰা ছোৱালী বিয়াযোগ্য হ'লেও বিয়াৰ হোৱাত অকণমান দেৰি হ'ব পলম হ'ব পাৰে নহয় বুলি মই নকওঁ অলপ পলম হোৱা দেখা যায় এতিয়া মই কৈছোঁ যদি টয়লেট আছে চিম্পলি টয়লেটটো চাৰিফালে 3 ইঞ্চি বহল হালধীয়া টেপ আপোনালোকে অনলাইনো যদি কিনে বাস্তু 3 ইঞ্চ য়েল্লো টেপ বুলি মাৰিলে আহি যাব 250 টকা 150 250 300 টকাত পায় লগাই দিব প্ৰব্লেম সলভ হৈ যাব আৰু তাত আমাৰ পিংক কালাৰ সেউজীয়া কালাৰ অৰেঞ্জ মেৰুন ৰেড কালাৰ থাকিব নালাগে
হয় সেইকেইটা যদি আছে অঁতৰাই দিব কিন্তু মই বাথৰুমটোত আপোনালোকক টেপ লগাবলৈ ক'লোঁ বাথৰুমত যদি পিংক কালাৰ ৰঙা কালাৰ টাইলছ থাকে তেতিয়া কিন্তু এফেক্ট দিব সেইকাৰণে সেই টাইলছটো কিন্তু বদলাব লাগিব যদি বদলাই আপোনালোকে মই নকওঁ যে সকলোৱে বদলাব লাগিব কোনোবা মানুহে যদি অনুভৱ কৰিছে তেখেতসকলে কৰিব সকলোৱে কৰিব নালাগে আৰু যদি টয়লেট চিট আছে একো নোহোৱাকেও আপোনালোকে 3 ইঞ্চি বহল হালধীয়া টেপ লগাই চাব পাৰে ঘৰখনৰ মনবোৰ খুব ঠিক থাকিব সেইটোৱে এইখিনিতে যেহেতু দক্ষিণ পশ্চিম দিশৰ টয়লেটৰ কথা ওলাইছে অপন্দা আমি ধৰি লৈছোঁ একেটাই ঘৰ দুটা পৰিয়াল আছে তেওঁলোকৰ মাজত তেতিয়া আমি দক্ষিণ পশ্চিম এতিয়া কথাটো কৈছোঁ চৰু যদি বেলেগ হয় দক্ষিণ পশ্চিম দিশৰ টয়লেটটো তাৰমানে চৰু বেলেগ দক্ষিণ পশ্চিমৰ ফালে যিটো টয়লেট আছে তাত যি ঘৰ মানুহ আছে তেওঁৰ এফেক্ট দিব এখন ফ্ল'ৰতে দুটা পৰিয়াল আছে তেওঁলোক যেতিয়া ৰাতি থাকে দৰ্জাখিনি মাৰে তেওঁলোকৰ ইউজেবল স্পেচত যদি দক্ষিণ পশ্চিমত টয়লেট নাই তেওঁলোকৰ এফেক্ট দিয়ে তেওঁলোকে নিজৰ ঘৰৰ বাস্তুটো তেতিয়া কোনটো ধৰিব দিশকিটা কোনটো দিশটো এখন ঘৰত যদি জইণ্ট ফেমিলি হয় জইণ্ট ফেমিলি আমি একেখন ঘৰত থাকোঁ 2-3টা আমি ফেমিলি আছোঁ ভাই ককাই আমি থাকোঁ মন কৰিব ৰাতি আপোনালোকে দৰ্জা মাৰি যেতিয়া থাকিব আপোনাৰ বোলে দুজন ল'ৰা 3টা ৰুম এখেতৰ 3টা ৰুম এখেতৰ যি 3টা ৰুমত আপোনালোকে ৰাতি ঘূৰি ফুৰিব পাৰিব সেই ইউজেবল স্পেচটোৱে আপোনালোকৰ কাম কৰিব যি 3টা ৰুমত আমি ইটো পৰিয়ালে ঘূৰিব সেই স্পেচটোৱে ইটো পৰিয়ালৰ কাম কৰিব এতিয়া গোটেই ঘৰটোত আমি দুটা পৰিয়াল বেলেগ বেলেগকৈ থাকি পেলাই মাজত ৰৈ পেলাই দিশখিনি ভাবিলে কিন্তু ভুল হৈ যাব নিজৰ ঘৰ যিটো আপোনালোকৰ ইউজেবল স্পেচ যদি বোলে আমাৰ ড্ৰয়িং ৰুম এটা আছে সেইটো জইনকৈ থাকে সেইটো বাদ দি আপোনালোকৰ নিজৰটো চাব বা দুঘৰ মানুহে নিজৰটোৰ লগত ড্ৰয়িং ৰুমটো জইন কৰি ল'ব কিবা টেকনিকেল প্ৰব্লেম পালে মোক সুধি ল'ব মই বুজাই দিম ইমান চিন্তা নাই কাৰণ এই বস্তুবোৰ কৰিব পৰাটোৱে এজন বাস্তুশাস্ত্ৰৰ মানুহৰ কাম এই এখন ঘৰত সোমাই ঘৰখনৰ চেণ্টাৰটো কোনটো দিশৰ বা ক'ত চাব লাগিব সেই দিশটো উলিয়াব পৰাটোহে আচল কথা আচলতে নহ'বা অনুমানিক নোৱাৰে আৰু চকুৰ আন্দাজত নোৱাৰি সেইটো হ'ল আমি স্কেল লৈ আঁকি লৈ স্কেল বহাই চাব লাগে তেতিয়াহে আমি ৰিজাল্ট দিব পাৰোঁ সকলোৱে যিসকলৰ এনেধৰণৰ সমস্যা পাইছে তেওঁলোকে এই খণ্ডটো চালে বহুতো কথা জানিব পাৰিব লগতে আমি প্ৰতিটো খণ্ডতে এই বিষয়ে আমি পাতি আহিছোঁ দক্ষিণ পশ্চিম দিশৰ বিষয়ে এটা নহয় এটা প্ৰশ্ন আমাৰ থাকে বা পাওঁ তেওঁলোকক দিয়া সমিধানে আন সকলেও জানিব পাৰিব আজি অৰ্পণদা আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ আহোঁ লিখিছে কংকন কলিতাই ছাৰ আমাৰ ঘৰত হাত ধোৱা বেচিনটো দক্ষিণ পশ্চিম কোণত কিটচেনৰ কিবা প্ৰব্লেম হ'ব নেকি দক্ষিণ পশ্চিমৰ আপোনালোকে সিংটো কথা পাতিলে সিংকৰ প্ৰব্লেম নহয় কিন্তু মন কৰিব দক্ষিণ পশ্চিমত যদি আমাৰ পাকঘৰ থাকে তেতিয়া প্ৰব্লেম দিয়া দেখা যায় যদি পাকঘৰ আছে পাকঘৰটো আপোনালোকে ৱালবোৰ্ড হালধীয়া কালাৰ কৰক আৰু গেছৰ তলত হালধীয়া টাইলছ দুখন পাৰক গেছটো কাভাৰ কৰি পেলাই প্ৰব্লেম চল্ভ হৈ যাব আপোনালোকে ভাবিছে আপোনাৰ বেচিনটোৱে প্ৰব্লেম দিব পাৰে বেচিনটোৱে প্ৰব্লেম দিয়া নাই দিলে আপোনালোকৰ এই গেছ ষ্ট'ভটোৱে দিব পাৰে আৰু সেই ৰুমত থকা কালাৰটোৱে হালধীয়া কালাৰ কৰক আৰু গেছৰ তলত হালধীয়া টাইলছ পাৰক বেচিনটো আমাৰ বাস্তু দুখ নহয় মানুহে বহুতে ভাবে বেচিনটো পানী বস্তুটো যিটো মাটিৰ তলৰ পৰা ওলায় সেইটো পানী যদি আমি এটা কুঁৱা খান্দি দিলোঁ এটা বৰিং কৰি দিলোঁ এটা পুখুৰী খান্দি দিলোঁ সেইটো পানী বেচিনৰ পানীটো আমি ওপৰৰ পৰা ঢালিম সেইটো পানী নহয় আমি বহুতে ভাবে পানী আৰু জুই একেলগে আছে বেচিনটো আপোনালোকে পানী বুলি ৰিলেট নকৰোঁ বেচিনটো এটা ডিছপ'জেল এক্টিভিটি তাত আছে আৰু বেচিনটোৱে আমাৰ ইমান একো বাস্তু দুখ খোৱা দেখা নাযায় আহোঁ আমি দ্বিতীয়টো প্ৰশ্নলৈ নীলোৎপল ৰাজখোৱাই লিখিছে চাউথ ইষ্টত বাস্তু দুখ থাকিলে চাউথৰ ৱালত 7 ৰানিং হৰ্চ পিকচাৰ লগোৱা ভাল নেকি জনাবচোন তাৰমানে আজি কথা এটা ক'লোঁ 7 হৰ্চ পিকচাৰ মানে এটা দিশৰ গুণটো 7 গুণ বঢ়াই দিয়ে হয় দক্ষিণ পূবত যদি কিবা বাস্তুদোষ থাকে তাত ৰেমেডি কৰিব লাগিব তাত আমি 7টা ঘোঁৰা ফটো লগাই লাভ নাই 7টা ঘোঁৰা ফটো যদি আমি তাত লগাই দিওঁ য'ত বাস্তু দুখ আছে সেই দুখখিনি 7 গুণ বাঢ়ি যাব হয় এটা ভাল দিশত যদি ভাল 7টা ঘোঁৰা লগাওঁ তেতিয়া সেই ভাল দিশৰ ভাল গুণখিনি আমাৰ বাঢ়ি যাব যদি ভুল হৈ আছে ভুলৰ উপৰিও আমি 7টা ঘোঁৰা লগাই দিওঁ তেতিয়া ভুলটো আৰু 7 গুণ বাঢ়ি যাব প্ৰব্লেম দিয়া দেখা যাব যদি বাস্তু দুখ আছে আপোনালোকে বাস্তু দুখটো মেনেজ কৰক নাইকিয়া কৰক যদি টয়লেট আছে টয়লেটত ৰঙা টেপ লগাওক যদি ব্লু কালাৰ আছে কালাৰ সলোৱাওক সকলো চেঞ্জ কৰক তেতিয়া আপোনাৰ সেইটো ফল দিব 7টা ঘোঁৰাই আপোনাক তেনেকুৱা ৰেমেডি নিদিয়ে নিশ্চয় 7টা ঘোঁৰাৰ কথা যিহেতু আমি এটা খণ্ডত খুব সুন্দৰকৈ পতা হৈছিল তেওঁ চাগে সেইবাবে 7টা ঘোঁৰাৰ কথাটো ইয়ালৈ উল্লেখ কৰিছে আহোঁ তৃতীয়টো প্ৰশ্নলৈ নাম লিখা নাই সাউথ ৱেষ্টত মেইন গেট নাই কিন্তু বেলেগ ৰুমত এন্টাৰ কৰা দুৱাৰখন আছে থাকিব পাৰে প্ৰথম কথা এখন ঘৰত আমি বাৰীৰ পৰা যেতিয়া উঠোঁ এখন বা
ফ্ল'ৰ ষ্টেপেদি গৈ যিটো ঘৰ আমি সোমাওঁ সেইখনেই মেইন দৰ্জা ভিতৰৰ দৰ্জাবোৰ য'ত ত'ত থাকিব পাৰে কোনো প্ৰব্লেম নাই মানুহে কয় বিছনা মুখত দৰ্জা থাকিব নালাগে অমুক এইবোৰ মিথ এইবোৰ বাদ দিয়ক প্ৰথম কথা মন কৰিব ঘৰখনৰ মুখ্য দৰ্জাখন কোনখনতে ঘৰ আছে মুখ্য দৰ্জাখন যদি দক্ষিণ পশ্চিম দিশত আছে তেতিয়া প্ৰব্লেম হোৱা দেখা যাব পাৰে কিছুমান ঘৰত সেইটো প্ৰব্লেম দেখা নাযায় কেলে দক্ষিণ পশ্চিম দিশটো আমাৰ এষ্ট্ৰলজি মানে ৰাহু গ্ৰহৰ দিশ কিছুমান ঘৰৰ মুৰব্বী যিজন মুৰব্বী ৰাহু গ্ৰহটো ডিগ্ৰী কিমান ডিগ্ৰী থাকে যদি উচ্চ হৈ থাকে তেতিয়া প্ৰব্লেম দিয়া দেখা নাযায় আৰু সেইটো হাজাৰত এজন বা দুজন হ'ব পাৰে কিন্তু হাজাৰত 900 কিমান জনৰ প্ৰব্লেম দিয়া দেখা যায় দক্ষিণ পশ্চিমৰ দৰ্জাখন বেয়া পাইলে বন্ধ কৰিব আৰু ঘৰৰ ভিতৰত যদি দক্ষিণ পশ্চিমৰ দৰ্জা থাকে ইটো ৰুমৰ বা ইটো ৰুমলৈ তাৰ কোনো প্ৰব্লেম দিয়া দেখা নাযায় যিহেতু আপুনি ক'লে যে দুৱাৰ মুখৰ পৰা বিছনাখন দেখা পাব নালাগে বা নাপায় এই কথাটোকে টানি আনি জানিব বিচাৰিম যে বহুতৰ মুখত সঁচাকৈ শুনা দেখা যায় বা শুনা পাওঁ আমি যে বিছনাখন দুৱাৰখন খুলিয়ে দেখিব নালাগে আচলতে তেনেকুৱা এটা নিজৰ সেফটিৰ কথা থাকে আৰু আমি এইবোৰত মই গুৰুত্ব দিওঁ কোনটো দিশত শুইছোঁ হয় আমি দৰ্জাখনৰ মুখত খুলে যিটো আমাৰ বাস্তু দুখ বা কিবা এটা সৰু প্ৰভাৱ পৰিব পাৰে তাতকৈ আমি এটা ভুল দিশত যদি শুই দিওঁ বেছি প্ৰভাৱ পৰিব এতিয়া দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজৰ এটা দিশ আছে দক্ষিণ পশ্চিম সাউথ ৱেষ্ট যদি এখন দৰ্জা আছে বুলি আমি সাউথ ৱেষ্টৰ বিছনাখন অকণ মাজলৈ লৈ আহোঁ আৰু সাউথ ৱেষ্ট দক্ষিণ পশ্চিম দিশটো হ'ল ডিছপ'জেলৰ দিশ তাত শুই দিয়াৰ লগে লগে শাৰীৰিক প্ৰব্লেম আৰম্ভ হ'ব নানা ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে কৈছোঁ এখন দৰ্জা মুখত বিছনাখন হ'লে যিটো বাস্তু দুখ হ'ব তাতকৈ মেজৰ দুখ হৈ যাব সেইটো মন নকৰি আপোনালোকে মন কৰিব যে মোৰ বিছনাখন কোনটো দিশত আছে ভাল দিশত শুব দক্ষিণলৈ মূৰ কৰি শুব বা পূবলৈ মূৰ কৰি শুব উত্তৰ আৰু পশ্চিমলৈ যদি মূৰ কৰি শুৱে তেতিয়া ৰেষ্টলেছ হয় টোপনিটো ইমান গভীৰ নহয় দেখা যায় নিশ্চয় আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ ছাৰ মোৰ ঘৰৰ দক্ষিণফালে আজিকালি পানী যোগান আঁচনিৰ পাইপটো তলেদি নি ঘৰৰ পাছফালে নিয়া হৈছে তাত কিবা নাই এইবোৰ কথা নাই সেইবোৰ আণ্ডাৰগ্ৰাউণ্ড কথা একো প্ৰব্লেমেই নাই আমি যদি পানী বৰিং কৰি দিওঁ টিউবৱেল কৰি দিওঁ তেনেকুৱা মানুহৰ মনত আহে পানী লাইন এটা মোলৈ বহুতে ফোন কৰে কাৰণ এতিয়া ঘৰে ঘৰে পানী দিছে পানীলে মই এতিয়াই ক'লোঁ ঘৰে ঘৰে পানী যিটো লাইন তাত য'তে ত'তে দিব পাৰে হয় সকলোৰে এইটো ভুল বুজি থাকে এতিয়া আপুনি কোৱাৰ দৰে বেচিনৰ কথাটোৱে বা মানে পানীটো বুলি ভাবে বেচিন পানী য'ত পানী পেলাই পানী বুলি ভাবে টেপৰ পানী নহয় আমি ক'লোঁ যে টিউবৱেল কুঁৱা আণ্ডাৰগ্ৰাউণ্ড পানী টেংকি উৎস যিটো মাটিৰ তলৰ পৰা ওলায় আৰু মাটিৰ তলৰ পৰা ওলোৱাৰ পৰা আমি যদি মাটিত গাঁত খান্দি পেলাই এটা আণ্ডাৰগ্ৰাউণ্ড টেংকি বনাওঁ সেইটো পানী বুলি ক'ব পাৰোঁ হয় ধন্যবাদ নমিতা দাসে লিখিছে ছাৰ ঘৰৰ কোন দিশে ফ্ৰিজ থ'ব লাগে আৰু কি ৰং হ'লে বেছি ভাল প্লিজ জনাব ফ্ৰিজৰ কোনো কথা নাই দিশৰ মতে কৰিব উত্তৰ ফালে যদি আমি ব্লু গ্ৰীণ চিলভাৰ গ্ৰে থাকিব পাৰে পূব ফালেও তেনেকৈ এইকেইটা ৰং থাকিব পাৰে দক্ষিণ ফালে যদি আমাৰ ৰঙা ফ্ৰিজ আছে দক্ষিণ ফালে ৰাখিব পাৰে তেনেকুৱা ৰঙা ফ্ৰিজ থাকিলে আমি উত্তৰ পূবত ৰাখিব নালাগে সেইটোৱে অৰ্পণদা এতিয়া আহোঁ এজন বিশেষ ব্যক্তি যি আমাৰ নিয়মীয়া দৰ্শক বুলি কৈছে তেওঁ আমালৈ এটা প্ৰশ্ন পঠিয়াইছে প্ৰশ্নটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলিয়ে কৈছোঁ যে যিহেতু তেওঁ আমাৰ নিয়মীয়া দৰ্শক আৰু তেওঁ অকণমান দীঘলীয়াকৈ লিখিছে গতিকে কথাখিনি মই কৈ দিছোঁ আপুনিও জানিব লাগে লগতে দৰ্শকসকলে ভালদৰে জানিব পাৰিব মহোদয় মই আপোনাৰ অনুষ্ঠানৰ নিয়মীয়া দৰ্শক কিন্তু এটা কথা বুজি পোৱা নাই আপুনি অকল ধনী মানুহৰ ঘৰৰ দুৱাৰত কি ৰং লগালে ভাল বেয়া ইত্যাদিবিলাকতে বক্তব্য ৰখা দেখিছোঁ দুখীয়া মানুহটো বহুত আছে যিসকলৰ বাঁহৰ বেৰ বা মাটিৰে লিপা ইকৰাৰ বেৰ য'ত কোনো ৰং দিয়া নহয় আকৌ আপোনাৰ আগৰ এটা ভিডিঅ'ত দেখিবলৈ পালোঁ দক্ষিণ পশ্চিমত থকা দুৱাৰখন ইটাগাঁঠি বন্ধ কৰি দিবৰ বাবে আপুনি পৰামৰ্শ দিছে বাঁহৰ বেৰ দি থকা মানুহঘৰে একমাত্ৰ দুৱাৰখন বন্ধ কৰিবলৈ ইটা আনিব লাগিব নেকি ইত্যাদি কথাবোৰ নিশ্চিতভাৱে সঠিক বাস্তুদোষ কেৱল ধনীৰ বাবেহে যেন লগা হৈছে ইয়াৰ এটা শুদ্ধ উত্তৰ পাম বুলি আশা কৰিছোঁ টুডেৰ এতিয়া শুনক এখন ঘৰ লাগিলে কেঁচাই হওক পকাই হওক মাৰ্বলে লগক টাইলছে লগক পকাই থাকক কোনটো দিশত দৰ্জাখন আছে হয় মই কৈছোঁ যে আজিকালি চকু মেলিলেই পকা ঘৰ দেখোঁ আপুনিয়ে মোক কওক আপুনি এতিয়া যেতিয়া ষ্টুডিঅ'লৈ আহিছে চকু মেলি কেইটা আপুনি কেঁচা ঘৰ দেখিলে আজি মই কেঁচা ঘৰৰ উদাহৰণ দিলে মানে কনফিউজ হৈ যাব আৰু যিহেতু মই কৈছোঁ দক্ষিণ পশ্চিমৰ দৰ্জাখন ইটা কাঠি বন্ধ কৰিব লাগিব যিটো ইটা কঠা ঘৰ যদিও বাঁহৰ ঘৰ বাঁহৰ বেৰ দি বন্ধ কৰিব লাগিব আৰু এটা কথা মাটিয়ে লিপা ঘৰত তোক মানুহে কালাৰ কৰে আৰু মাটিটো এটা নেচাৰেল কালাৰ মাটি যদি কালাৰ নকৰে এখন ঘৰত খুব বেয়া হ'ব দেখিবলৈ আৰু মই ভাবোঁ
আজিকালি মাটি ঘৰ এখনো যদি মানুহে বনায় চূণ দি দিয়ে বগা কৰে দিয়ে নিশ্চয় দিয়ে যিটো ৰং মাটিৰো হ'ব পাৰে কেঁচাও হ'ব পাৰে যি কৰক বাস্তুসন্মতে কৰক দক্ষিণ পশ্চিমত দৰ্জা আছে ইটা গাঁঠিব নালাগে আপুনি ভাবক কেঁচা বেৰখনৰ ইটা দি দৰ্জাখন বন্ধ কৰিলে কেনেকুৱা হ'ব দেখিবলৈ কেঁচা যদি বাঁহৰ বেৰ আছে বাঁহৰ বেৰে বন্ধ কৰক সঠিক দিশত দৰ্জাখন খুলি দিয়ক হয় এখন ঘৰ কেঁচা হৈ আছে কেঁচা মতে থাকক উত্তৰ পূবৰ ফালে পাকঘৰ নকৰিব তেনেকৈ আমি বাস্তুসন্মত যদি কৰি লওঁ দক্ষিণ পশ্চিমৰ ফালে আমাৰ যদি দৰ্জা আছে দৰ্জাখন বন্ধ কৰি সেইটো আমি শোৱা কথা বনাওঁ কেঁচা ঘৰে হওক সেই এখন বাস্তুদোষৰ পকা মাৰ্বল লগা ঘৰটো যিটো এফেক্ট আহিব কেঁচা ঘৰখনতকৈ বেছি এফেক্ট আহিব বাস্তুশাস্ত্ৰ যেতিয়া আৰম্ভ হৈছিল তেতিয়া পকা ঘৰ নাছিল কেঁচা ঘৰ আছিল কেঁচা ঘৰৰ পৰাই গৈ পেলাই পকা ঘৰলৈ আমি আহিলোঁ আগতে আমাৰ মানুহখিনিয়ে ফ্লেটত নাথাকিছিল যেতিয়া বাস্তুশাস্ত্ৰ ওলাইছিল এতিয়া চব বস্তু মডাৰ্ণাইজ হৈ আহিছে আমি আগৰ ধৰণে খৰম পিন্ধি যদি খোজ কাঢ়োঁ আমি ইমান আগবাঢ়িব পাৰিমনে এতিয়া নিশ্চয় নোৱাৰিম আমি স্পৰ্টছ শ্বু এযোৰ পিন্ধি আমি জোতা পিন্ধিবই লাগিব এইটো আগৰ বস্তু এযোৰ জোতা পিন্ধি আমি যিমান সোনকালে খৰকৈ খৰচ কৰিব পাৰিম আমি এখন খৰম পিন্ধি পাৰিমনে সেই দিশলৈ আমি ঘূৰি গ'লে নহ'ব মই এতিয়া কৈছোঁ যে ইটা গঠা ঘৰ হয় দক্ষিণ পশ্চিমত এখন দৰ্জা আছে সেইখন বন্ধ কৰক বাঁহৰ যিটো ঘৰ যিটো বস্তুৱে বনাইছে সেইটো বন্ধ কৰিব লাগিব আমাক যিহেতু প্ৰশ্নসমূহ সেইদৰে আহিছে যে তেওঁ পকী ঘৰৰ তেওঁ ভাবি আছে যে ইটাই বন্ধ কৰিব লাগিব নেকি ইটাই বন্ধ কৰিব নালাগে যি ধৰণে এখন বেৰ আছে সেই বেৰখন একেধৰণৰ বেৰে বন্ধ কৰক বন্ধ মানে পুৰা বন্ধ কৰিব লাগিব যদি চকুৱা আছে চকুৱা দি বান্ধি বন্ধ কৰি মাটি দি লেপি দিব লাগিব যেনেকৈ ইটা গাঁঠি পেলাই আমি প্লাষ্টাৰ কৰি দিওঁ মাটিয়ে লেপি দিয়ক বন্ধ কৰি দিয়ক আৰু নতুন জেগাত তাক খুলি দিয়ক হৈ গ'ল বাস্তু এইটো নহয় যে বাস্তু ধনী মানুহৰ কাৰণে যেনেকৈ দৰৱ দুখীয়া মানুহেও খাব লাগিব ধনী মানুহেও খাব লাগিব একেটা কথাই হয় সকলোৱে হয়তো প্ৰশ্নটো যিহেতু আন দৰ্শকেও দেখিছে বা পঢ়িছে সেই প্ৰশ্নটো লোৱা হ'ল তেওঁলোকৰ উদ্দেশ্যও আৰু আপোনাৰ মতামতো তেওঁ নিশ্চয় পাইছে সমিধান আপুনি পালে আৰু আমাৰ খণ্ডসমূহ আপুনি চাই থাকিব যিহেতু হয়তো আপুনি নিয়মীয়া দৰ্শক বুলি কৈছে যদিও আমাৰ অনুষ্ঠানটো ইতিমধ্যে প্ৰায় 3 বছৰ হৈছে আমি প্ৰতি দেওবাৰে একোটা নতুন খণ্ড লৈ আহোঁ আপুনি বাকী খণ্ডবোৰ যদি চাবলৈ চেষ্টা কৰে তেন্তে আপোনাৰ সকলো প্ৰশ্ন উত্তৰ তাত পাব যিহেতু আমি কেইবাটাও খণ্ডত আগতে আজিৰ পৰা প্ৰায় 2 বছৰ আগতে হয়তো আমি কেঁচা ঘৰৰ আৰম্ভ কৰিছিলোঁ গতিকে সেই সকলো প্ৰশ্ন উত্তৰ কেঁচা ঘৰত বাস্তুদোষটো বহুত কম হয় হয় য'ত গোবৰ মাটি লেপা থাকে আমি বহুত বাস্তুদোষ মানুহৰ ঘৰলৈ যেতিয়া যাওঁ গোবৰ মাটি গোহালি মাটি ছটিয়াবলৈ দিওঁ সেইটো হ'লে বাস্তুদোষ নাইকিয়া হয় এখন কেঁচা ঘৰত আগতে আমাৰ ঘৰত ইমান কেঞ্চাৰ বেমাৰ নাছিল চাব যেতিয়া মানুহ কেঁচা ঘৰত আছিল কেঁচা ঘৰত বহুত প্ৰব্লেম নাইকিয়া হয় য'ত গৰুৰ পেচাব বহুত বঢ়ায় আপুনি দৰ্শকসকলক কৈ দিব মই আজিৰ পৰা এসপ্তাহ নাথাকিম হয় নিশ্চয় ধন্যবাদ প্ৰিয় দৰ্শক এইখিনিতে আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ যে আপোনালোকে যিহেতু ৰৈ থাকে আমাৰ এই খণ্ডটোৰ বাবে আজি পিছবেলা অৰ্পণদা দিল্লীলৈ যাব তেওঁ বিশেষ কামত গতিকে তেওঁ আজিৰ পৰা এসপ্তাহ নাথাকিব গতিকে আমাৰ অহাটো খণ্ড তাৰ পাছত আমি সম্প্ৰচাৰ কৰিম ফোন যোগেও তেওঁক পাবলৈ অকণমান আপোনালোকে ফোন কৰাৰ চেষ্টা নকৰিব যিহেতু নিশ্চয় ফোন কৰিলে নাপাব পাৰে তেতিয়া আক্ষেপ নকৰিব তেওঁ প্ৰশ্নসমূহ উত্তৰ তাৰপিছত খণ্ডটোত আপোনালোকক দিবলৈ নিশ্চয় চেষ্টা কৰিব যিহেতু তেওঁ নিজৰ ব্যক্তিগত কামত যাব গতিকে হয়তো আপোনালোকে নাপাব পাৰে আহিছোঁ আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ অৰ্পণদা এজনে লিখিছে আমাৰ ঘৰৰ দক্ষিণ পশ্চিম কোণত পানীৰ টিউবেল আছে আঁতৰাবও নোৱাৰোঁ কিবা অপকাৰ হ'ব নেকি দক্ষিণ পশ্চিমত অলপ যদি টিউবেল থাকিলে অপকাৰ হ'ব পাৰে যদিহে মাটিকণ সৰু যদি আমাৰ বাৰীখন বহুত ডাঙৰ তেতিয়া আছে তেতিয়া ইমান প্ৰব্লেম দেখা নাযায় তেতিয়া এটা বেলেগ দিশলৈ পশ্চিমলৈ গুচি আহে সেইকাৰণে চাব যদি বাৰীখন বহুত ডাঙৰ তেতিয়া ইমান প্ৰব্লেম নিদিয়ে সৰু বাৰী হৈ যদি দক্ষিণ পশ্চিমত থাকে তেতিয়া অকণমান প্ৰব্লেম দিয়া দেখা যায় যদি আজি নালাগে পিছত হ'লেও আপুনি উত্তৰ আৰু পূবৰ ফালে লৈ আহিব হয় এতিয়া সাধাৰণতে তেওঁ কৰিব পৰা কিবা ৰিমেডি এতিয়া ৰিমেডি একো নাই এইটো চলি থাকক পাৰিলে লাহে ধীৰে আজিয়ে কৰিব নালাগে এইটোৱে ইমান বিশেষ প্ৰব্লেম নিদিয়ে দক্ষিণ পূবত এক্সিডেণ্ট দিয়ে দক্ষিণ পশ্চিমত সেইবোৰ নিদিয়ে সেইকাৰণে ইমান মেজৰ প্ৰব্লেম নহয় লাহে ধীৰে লৈ আহিব উত্তৰ আৰু পূবৰ মাজলৈ ধন্যবাদ অৰ্পণদা ইমানখিনি কথা আমাক জনোৱাৰ বাবে লগতে বিশেষ ব্যক্তিজনৰ কিছুমান মতামত আপুনি জনাইছে আৰু লগতে আপোনাৰ যাত্ৰা শুভ হওক আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ ভালেৰে আহি পাওক আমাৰ খণ্ডবিলাক আমি আগুৱাই লি থাকিম আৰু প্ৰিয় দৰ্শক আজি অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ অহা খণ্ডত আপোনালোকক লগ পাম পুনৰ এটি নতুন বিষয় লৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ